সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ চ'ত মাহৰ 21 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ এপ্ৰিল মাহৰ 4 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ সপ্তমী তিথি, ৰাত্ৰি 1:31 চলি থাকিব। আজি নক্ষত্ৰ হৈছে মৃগশিৰা নক্ষত্ৰ, দিনৰ 10:58 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:15 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:34 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মিথুন ৰাশি, বৈশ্য বৰ্ণ মতান্তৰে শুদ্ধ বৰ্ণ হ'ব, দেৱগণ স্বানৰ অস্থি মহেন্দ্ৰ যোগ হ'ব, অস্তুত্তৰী মতে ৰবিৰ দশা আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। কিন্তু দিনৰ 10:58 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যগণ সৰ্পৰ অস্থি, অস্তুত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 9:51 পৰা 11:25 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 11:50 পৰা 2:32 গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ ঘৰত যদি কোনোবা শিশু আছে তেতিয়াহ'লে সেই শিশুৰ কিবা কথা নতুবা কামে আপোনাক আজি সুখী কৰি ৰাখিব। লগতে এই ৰাশিৰ ব্যক্তিসকল আজি খোলা মনৰ অধিকাৰী হ'ব, গতিকে মনত কথাবোৰ ৰাখিবলৈ হয়তো আপুনি নোৱাৰিব। অৱশ্যে ধন অতি সহজতে খৰচ হোৱাও আজি দেখা যাব। কিবা নহয় কিবা ক্ষেত্ৰত আজি খৰচৰ মাত্ৰা বাঢ়িব। আপুনি ৰাখিম বুলিও খৰচ কমাব আজি নোৱাৰিব। কিন্তু আপোনাৰ আচাৰ ব্যৱহাৰ স্বভাৱ চৰিত্ৰত আজি কিছু ফূৰ্তি আৰু হাঁহি ধেমালিৰ মাজেৰে দিনটো আপুনি অতিবাহিত কৰিব, যাৰ বাবে সকলোৰে সৈতে সম্বন্ধত মধুৰতা আহিব। প্ৰেম সম্বন্ধত অৱশ্যে আপুনি প্ৰিয়জনৰ সৈতে ক'ৰবাত ফুৰিব যাবলগীয়াও হয়তো হ'ব পাৰে। লগতে কিবা নহয় কিবা আজি বস্ত্ৰ পাতি কাপোৰ কানি ক্ৰয় কৰাৰ সম্ভাৱনা আছে, গতিকে ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। অৱশ্যে সৰু কথাই অকণমান প্ৰিয়জনক হয়তো নিৰাশ কৰি তুলিব পাৰে, হয়তো প্ৰিয়জনে খং সৰু কথাত কৰিব পাৰে, গতিকে আপুনি প্ৰিয়জনকো গুৰুত্ব ৰখাৰ চেষ্টা কৰিব। বাকী দিনটো শুভ। আজি মানসিক শান্তি আপুনি নিশ্চয় লাভ কৰিব। বিভিন্ন যদিও কামত আপুনি ব্যস্ত থাকিব লাগিব তথাপি আপুনি মানসিক শান্তি আজি দিনটোত লাভ কৰিব। বৈবাহিক সম্বন্ধত সন্দেহে অকণমান দূৰত্ব আনিব পাৰে সম্পৰ্কত, গতিকে যিমান পাৰে সন্দেহ আজি প্ৰিয়জনক নকৰিলে দেখিব সকলো ফালৰ পৰা দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰিব। বিদ্যাত সন্ধিয়াৰ সময়ত একাগ্ৰতা আজি বাঢ়িব, কাৰণ দিনটোৰ আৰম্ভণিৰ তুলনাত শেষৰ ভাগত পঢ়া শুনাত আজি আগ্ৰহ ধাউতি বৃদ্ধি পাব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত
জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো আপোনালোকে ভালদৰে চাই ল'ব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ ঘৰৰ চিন্তাই আজি মনত অকণমান খঙৰ মাত্ৰা বঢ়াব পাৰে, গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ ৰাখিব। অৱশ্যে শাৰীৰিকভাৱে এই ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনৰ তুলনাত স্বাস্থ্যত অকণমান সবলতা প্ৰাপ্তিৰ সম্ভাৱনা আছে। এই ৰাশিৰ ব্যক্তিসকলে যদি পূৰ্বৰে পৰা আপুনি টকা পইচা লাভ কৰা নাছিল, বিশেষকৈ চাকৰি বাকৰিৰ ফালৰ পৰাই হওক নতুবা কৰ্মক্ষেত্ৰত ধন টকা পইচা যদি অহা নাছিল তেতিয়াহ'লে আজি অকণমান ধনৰ আগমন হ'ব, কিন্তু কোনোবা বন্ধুৱে আপোনাৰ ওচৰত ধন বিচাৰি আহিব পাৰে আজি। গতিকে বন্ধুক ধন দিবলগীয়া হয়তো হ'ব পাৰে। আজি চিঠি পত্ৰ ইমেইল এনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰা কিবা খবৰ আপোনাৰ ওচৰলৈ আহিব পাৰে। লগতে প্ৰেম সম্বন্ধত আজি মধুৰতা আহিব। প্ৰিয়জনৰ সৈতে ক'ৰবাত ফুৰিব যোৱাৰ আজি সম্ভাৱনা যথেষ্ট আছে, কিন্তু ফুৰিব ক'ৰবাত গ'লে হয়তো সৰু কথাত মতভেদো আহিব পাৰে, গতিকে সেই মতভেদ অনা কথাৰ পৰা দূৰত থাকিব। আজি যিকোনো কাম এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে ভাবি চিন্তি কৰা দেখা যাব, গতিকে কোনো কাম এওঁলোকে খুব লৰা ধপৰাৰ মাজত নকৰে আৰু খুব ভাবি চিন্তি সিদ্ধান্তবোৰ লোৱা দেখা যাব। ঘৰৰ কিবা প্ৰয়োজনীয় ক্ষেত্ৰত আপুনি দিনটোত খৰচ কৰিব লাগিব, বাকী কিন্তু এওঁলোকৰ বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটো শুভ দেখা পোৱা গৈছে। পঢ়াত শিক্ষাগুৰুৰ লগতে ঘৰৰ সদস্যসকলৰো আজি ছাপোৰ্ট লাভ কৰিব, গতিকে শিক্ষাত শুভ দেখা পোৱা গৈছে। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি আপুনি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্টত আপোনালোকে নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশি ব্যক্তিসকলে আজি শৰীৰৰ অকণমান যত্ন ৰখাৰ আৱশ্যকতা আছে, কিয়নো আজি শৰীৰত ভাগৰ নতুবা দুৰ্বল যেন অনুভৱ হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি অৱশ্যে ডাঙৰৰ উপদেশত নতুবা ডাঙৰৰ কিবা কথা মতে হয়তো আপুনি ধন খৰচ কৰিবলগীয়াও হ'ব পাৰে। আজি কিন্তু আপোনাক হাঁহি ধেমালি আৰু ফূৰ্তিৰ মাজেৰে কথা বতৰা কোৱা দেখা যাব, যাৰ বাবে সমাজত লোকপ্ৰিয়তা বৃদ্ধি পাব। সমাজত সকলোৱে আপোনাক আজি আপোনাৰ কথা বতৰাৰ বাবেই ভাল পাব। প্ৰিয়জনে আজি আপোনাৰ বাবে হয়তো গৌৰৱ অনুভৱ কৰিব পাৰে। লগতে বহুদিনৰ পৰা কৰ্মক্ষেত্ৰত যদি আপোনাৰ কিবা কাম ফাঁচি আছিল তেনে কামতো কিছু আজি অগ্ৰগতি নিশ্চয় লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে কিন্তু আজি সময়ৰ অপব্যৱহাৰ কৰিব পাৰে। কৰিবলগীয়া বিষয়বোৰ বাদ দি কৰিব নলগীয়া বিষয়ত ব্যস্ত থকা দেখা যাব, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক। টিভি মোবাইলতো আজি ব্যস্ততা বাঢ়িব, মোবাইলত অকণমান প্ৰয়োজনতকৈ বেছি সময় অতিবাহিত কৰা দেখা যাব। আজি আপুনি ঘৰৰ বিশেষকৈ ঘৰুৱা সা সামগ্ৰী ক্ৰয় কৰিব লাগিব পাৰে সন্ধিয়াৰ ভাগত আপোনাৰ ঘৰত কিবা সামগ্ৰী হয়তো ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে আপুনি নিজৰ ৰাশিৰ যদি সম্পূৰ্ণ ভৱিষ্যতটো জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি আত্মবিশ্বাসৰ পৰিমাণ অকণমান কমিব, গতিকে যিমান পাৰে আপুনি নিজৰ আত্মবিশ্বাস বৃদ্ধি কৰাৰ চেষ্টা কৰিব, তেতিয়া দেখিব দিনটো আপোনাৰ বাবে খুব শুভ আৰু মংগলময় হৈ পৰিব। আজি কিন্তু আপোনাৰ আকস্মিক লাভৰ সম্ভাৱনা যথেষ্ট আছে। হঠাৎ ক'ৰবাৰ পৰা আৰ্থিকভাৱেই হওক নতুবা অন্য কোনোবা ক্ষেত্ৰত লাভ হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। লগতে কোনোবা প্ৰিয় বন্ধুৰ সৈতে ঘূৰা ফুৰা কৰিব লাগিব। আজি ঘূৰা ফুৰাৰ যোগ আপোনাৰ বাবে যথেষ্ট আছে।
কিন্তু ঘৰৰ পৰা ওলাই গ'লেই খৰচৰ মাত্ৰাও বৃদ্ধি পাব। গতিকে য'তে নাযাওক কিয় আপুনি আজি খৰচ কৰিব লাগিব। প্ৰিয়জনে আপোনাৰ সঘনাই খা খবৰ লৈ থাকিব। প্ৰিয়জনে আপোনাৰ আজি যত্ন গুৰুত্ব যথেষ্ট ৰখা দেখা যাব। লগতে আজি ছ'চিয়েল মিডিয়াত অকণমান বেছি এক্টিভ থকা দেখা যাব এই কৰ্কট ৰাশিৰ ব্যক্তিসকলক। আজি দিনটোৰ বেছি সময় ঘৰৰ পৰা বাহিৰতে পাৰ হ'ব, কাৰণ ঘৰত থাকিব হয়তো বৰ বিশেষ আপোনাৰ সিমান মন নবহিব। ঘৰৰ বাহিৰত ঘূৰিব আজি বেছি মন যোৱা দেখা যাব। সন্ধিয়াৰ সময়খিনি আপোনাৰ অবাবত ব্যয় হ'ব, কাৰণ কৰিবলগীয়া কাম সন্ধিয়াৰ সময়ত ভাবি থোৱা কিবা কাম আপোনাৰ পিছ পৰি ৰ'ব। আজি অৱশ্যে পিতৃ মাতৃয়ে আপোনাক আশীৰ্বাদ দিব। বিশেষকৈ মাতৃৰ পৰা আজি মৰম চেনেহ আশীৰ্বাদ প্ৰাপ্তিৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। আজি মনৰ কথা এওঁলোকে আনৰ সৈতে শ্বেয়াৰ কৰিব বিচৰাও দেখা যাব। গতিকে মনত কথাবোৰ এওঁলোকে আনক নোকোৱাকৈ থাকিব নোৱাৰে, গতিকে খুলি কোৱা আনক দেখা যাব। বাকী সকলো দিশত শুভ। আজি বিদ্যাত পুৰণা বিষয়ে আপোনাক অকণমান আমনি কৰিব পাৰে, কিন্তু বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো আপোনালোকে ভালদৰে চাব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ মনত আজি কেইবাটাও ধৰণৰ চিন্তা চলি থাকিব পাৰে। গতিকে মনত বিভিন্ন ধৰণৰ চিন্তাই অকণমান চঞ্চলতা আনিব পাৰে। অৱশ্যে পুৰণা দিনৰ স্মৃতিবোৰ আপোনাৰ আজি মনলৈ আহিব। অৱশ্যে পুৰণা দিনত ফাঁচি থকা কাম বনবোৰত আজি অগ্ৰগতিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। কিন্তু ধনৰ আদান প্ৰদান কৰাৰ ক্ষেত্ৰত গুৰুত্ব ৰাখিব। যি ব্যক্তিক আপুনি ধন দিব নালাগে, তেনে ব্যক্তিক ধন দিয়াৰ ফলত হয়তো আপোনাৰ ধন ফাঁচি ৰ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে আনে কোৱা কথাবোৰ এওঁলোকে খুব গুৰুত্ব দি শুনা দেখা যাব। গতিকে কোনোবা ব্যক্তিয়ে কিবা কথা ক'লে গুৰুত্ব সহকাৰে সেই কথাবোৰ শুনা দেখা যাব। কাৰোবাৰ সৈতে নতুন প্ৰেম সম্বন্ধ গঢ়ি উঠাৰো আজি প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। অৱশ্যে নিজৰ ক্ষমতা দেখুওৱাৰ আজি পূৰ্ণ সুবিধা লাভ কৰিব। ঘৰতে হওক, ঘৰৰ পৰা ক'ৰবাতেই হওক, আপুনি নিজৰ ক্ষমতা দেখুওৱাৰ আজি ভাল সুবিধা লাভ কৰিব। আৰু পঢ়া শুনাটো এওঁলোকৰ বুজি পোৱা শক্তি বৃদ্ধি পাব, যাৰ বাবে শিক্ষা গ্ৰহণৰ অধ্যয়ন কৰাৰ যে এওঁলোকৰ অগ্ৰগতি খুব বৃদ্ধি পাব। গতিকে কথাবোৰ সোনকালে বুজি উঠি এওঁলোকে পঢ়া শুনা কৰা দেখা যাব। ঘৰত হয়তো পৰ্যাপ্ত সময় আপুনি দিব নোৱাৰিব, কাৰণ ঘৰৰ পৰা বাহিৰতে দিনটোৰ বেছি সময় আজি পাৰ হ'ব। সুস্বাদু ভোজন গ্ৰহণ কৰাৰো আজি ক'ৰবাত নহয় ক'ৰবাত সুযোগ লাভ কৰিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে নিজৰ যদি ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি মনত মনোবল আৰু আত্মবিশ্বাসৰ পৰিমাণ যথেষ্ট বাঢ়িব। গতিকে যিকোনো কামত আগবাঢ়ি যাবলৈ এওঁলোকে আজি ভয় নকৰে। অৱশ্যে নিজক নিয়ন্ত্ৰণত ৰাখিব। আজি খঙৰ মাত্ৰাও আকস্মিকভাৱে আপোনাৰ বৃদ্ধি পাব পাৰে, গতিকে গুৰুত্ব ৰাখিব। পিতৃ মাতৃয়ে হয়তো বেছি খৰচ কৰাৰ বাবে আপোনাক কিছু কথা শুনাব পাৰে। লগতে পিতৃ মাতৃয়ে কিবা কথাত আপোনাক অকণমান খঙো আজি কৰিব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত আজি শুভদায়ক, কাৰণ পৰিয়ালত আপুনি কৰা কাম বনবোৰ আজি সকলোৰে প্ৰিয় হ'ব, যাৰ বাবে আপুনি কোৱা কথা নতুবা আপুনি কৰা কামে পৰিয়ালত আজি সুখী কৰি ৰখা দেখা যাব সকলোকে। নতুন প্ৰেমত আগবঢ়াৰ পূৰ্বে অকণমান চাই চিতি ল'ব, কাৰণ নতুন প্ৰেমে আজি আপোনাক
সোনকালে আকৰ্ষিত কৰিব পাৰে। ব্যৱসায় বাণিজ্যত অন্য ব্যক্তিৰ হস্তক্ষেপ হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলে আজি ৰাতিপুৱাৰ ভাগত শুই উঠাত অকণমান পলম হ'ব পাৰে, নতুবা ৰাতিপুৱাৰ ভাগত হয়তো কিবা সৰু সুৰাভাৱে আঘাতপ্ৰাপ্তও হ'ব পাৰে, গতিকে নিজৰ স্বাস্থ্যৰো কিছু গুৰুত্ব ৰাখিব। আকস্মিক কিবা শুভ খবৰ আপোনাৰ সন্ধিয়াৰ সময়ত আজি আহিব পাৰে, গতিকে সন্ধিয়াৰ ভাগত কিবা খবৰ হয়তো আকস্মিকভাৱে আহিব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ বয় বস্তুসমূহ অকণমান গুৰুত্ব ৰাখিব, কাৰণ কিবা বয় বস্তু হয়তো আপুনি বিচাৰি নাপাব পাৰে, নতুবা হেৰাব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি কিন্তু আপোনাৰ জীৱনসংগী আপোনাক সুখী কৰিবলৈ যথেষ্ট চেষ্টা কৰা দেখা যাব। প্ৰেম সম্বন্ধৰ ফালৰ পৰা আজি শুভদায়ক, কিন্তু মনত বিভিন্ন ধৰণৰ চিন্তা আজি থাকিব পাৰে। মনক নিয়ন্ত্ৰণ কৰাত অকণমান কঠিন হ'ব পাৰে, গতিকে যিমান পাৰে গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি কৰ্মক্ষেত্ৰত কিবা ভাল খবৰ অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে, কিন্তু সৰু সুৰা যাত্ৰাও কৰিব লাগিব। আপোনাৰ যাত্ৰা কৰাটো খুব শুভদায়ক, কিন্তু মনে বিচৰা ধৰণৰ ব্যক্তিক আজি যাত্ৰা কৰিলে আপুনি নিশ্চয় লগ পাব, গতিকে যাত্ৰা কৰাটো দিনটোৰ বাবে শুভদায়ক, কাৰণ ঘৰত থাকিলে চিন্তাও অকণমান মনত বৃদ্ধি পাব পাৰে। আজি জীৱনসংগীৰ স্বাস্থ্যত কিছু দুৰ্বলতা আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। বাকী কিন্তু পঢ়া শুনাটো এওঁলোকৰ বাবে অতি শুভদায়ক। যিখিনি পঢ়িব সেইখিনি খুব গুৰুত্ব দি পঢ়া শুনা কৰা দেখা যাব। আজি ঘৰত কোনোবা আলহীৰ আগমন হ'ব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলক আজি সকলো কামত খুব এক্টিভ থকা দেখা যাব, গতিকে খুব কাম বনবোৰ সোনকালে কৰা দেখা যাব। বিগত দিনত যি কাম কৰিবলৈ আপোনাৰ বহু সময় লাগিছিল, আজি তাতকৈ আধা সময়ৰ ভিতৰতেই আপুনি কাম বনবোৰ সম্পূৰ্ণ কৰিব পাৰিব। আজি পুৰণা বন্ধুক লগ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। অৱশ্যে আজি ব্যৱসায় বাণিজ্যতো লাভ উন্নতিৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। আজি ব্যৱসায়ত কোনোবা ব্যক্তি আপোনাক উপদেশ দিব। আজি ধন নিশ্চয় প্ৰাপ্তি হ'ব, কিন্তু ৰাতিপুৱাৰ ভাগতকৈ দিনটোৰ শেষৰ ভাগত ধন প্ৰাপ্তিৰ সম্ভাৱনা বেছি দেখা পোৱা গৈছে। পৰিয়ালৰ চিন্তা আজি অকণমান বাঢ়িব, গতিকে ঘৰৰ কিবা ঘৰুৱা চিন্তা আপোনাৰ মনত আজি চলি থাকিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে মনত বহু কিবা কিবি ভাবিব, বহু কিবা কিবি কৰিম বুলি ভাবিব, কিন্তু কিবা কাৰণবশতঃ আপোনাৰ সম্পূৰ্ণ হয়তো সকলো কাম নহ'ব পাৰে। প্ৰিয়জনে অকণমান খং কৰিব, কাৰণ কিবা কথাত হয়তো আপুনি প্ৰিয়জনক শুশ্ৰূষা কৰিব নোৱাৰিব পাৰে, যাৰ বাবে প্ৰিয়জনে অকণমান খং কৰিব। ৰাত্ৰিৰ ভাগত আজি ভাতৃ ভগ্নীৰ সৈতে আপুনি হয়তো ক'ৰবাত ওলাই যাবলগীয়াও হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি শিক্ষা ক্ষেত্ৰত একেটা বিষয় পুনৰ দুবাৰ তিনিবাৰ অধ্যয়ন কৰাৰ পিছতহে স্পষ্ট হ'ব, গতিকে একেটা বিষয়ত দুবাৰ তিনিবাৰ অধ্যয়ন কৰিবলগীয়া হ'ব পাৰে। মনত কিন্তু এওঁলোকৰ আনৰ প্ৰতি বেয়া ভাৱ নাথাকে, বিগত দিনত যদি আছিল, আজি সেই বেয়া ভাৱবোৰ নোহোৱা হ'ব। সকলোৰে সৈতে মিত্ৰতা স্থাপন হোৱা দেখা যাব। আজি সুস্বাদু ভোজন ঘৰত নতুবা ক'ৰবাত বাহিৰতো আপুনি খোৱাৰ সুবিধা লাভ কৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ
একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো আপোনালোকে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকলৰ ব্যক্তিত্বত আজি কিছু উদাৰতা বাঢ়িব। গতিকে আনক দান পুণ্য কৰিবলৈ মন যাব। আনৰ বিষয়ে এওঁলোকে সৎ চিন্তা কৰা দেখা যাব। ঘৰৰ কিবা প্ৰয়োজনীয় কামত আপুনি আজি অৱশ্যে খৰচ কিছু কৰিব লাগিব। আজি কিবা নহয় কিবা বয় বস্তু আপুনি প্ৰিয়জনৰ বাবেও ক্ৰয় কৰিবলগীয়া হ'ব পাৰে, যাৰ বাবে আৰ্থিক স্থিতি অকণমান দুৰ্বল হ'ব। যিমান পাৰে মতভেদ কাজিয়া পেচালৰ পৰা দূৰত থকাটোৱে আপোনাৰ বাবে ভাল হ'ব। কিন্তু প্ৰেম সম্বন্ধত আপুনি বৰ বেছি কথা নক'ব। বেছি কথা ক'লে হয়তো কথাত অকণমান হেৰফেৰ হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি যিকোনো কাম এই সেই ব্যক্তিসকলে নিখুঁতভাৱে কৰা দেখা যাব। গতিকে সকলো কামক খুব একাগ্ৰতাৰে প্ৰাথমিকতাৰে এওঁলোকে কাম বনবোৰ কৰা দেখা যাব। দিনটো আপোনাৰ বাবে অৱশ্যে লাভদায়ক দেখা পোৱা গৈছে। যি কামতেই হাত নিদিয়ক কিয় সেই কামত আপোনাৰ আজি নিশ্চয় লাভ হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে জীৱনসংগীৰ বাবেও কিবা ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। শিক্ষাত কিন্তু বৰ বিশেষ মন নাথাকিব। পঢ়িব বহিলে বিশেষকৈ বেছি সময় দীঘলীয়া সময় পঢ়িব বহিলে মনত ধৈৰ্যৰ পৰিমাণ কিছু কম হ'ব। লগতে মাতৃয়ে মৰম চেনেহ কৰিব। মাতৃৰ পৰা আজি মৰম চেনেহ আৰু ছাপোৰ্ট প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে। লগতে আজি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 8 আৰু শুভ ৰং হ'ব সেউজীয়া। আৰু প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলক আজি ঘৰৰ চিন্তাই অকণমান আমনি কৰিব পাৰে। গতিকে ঘৰুৱা চিন্তা সৰু সুৰা আজি আপোনাৰ মনত চলি থাকিব। আজি ডাঙৰ এওঁলোকে পৰিকল্পনাৰ বিষয়ে চিন্তা কৰাও দেখা যাব। বিশেষকৈ ডাঙৰ পৰিকল্পনাই এওঁলোকৰ মন সোনকালে আকৰ্ষিত কৰি তুলিব। ক'ৰবাত অৱশ্যে ধন ইনভেষ্ট কৰাৰ পূৰ্বে ভালদৰে চাই চিতি ল'ব। যিকোনো খৰচ কৰাৰ পূৰ্বে আপুনি ভালদৰে চাই চিতি লৈ খৰচ কৰাটো ভাল হ'ব। ঘৰুৱা ক্ষেত্ৰত আজি আপুনি খৰচো অকণমান কৰিব লাগিব। লগতে প্ৰেম সম্বন্ধত আপোনাৰ কথাবোৰ সকলোৱে গম পাব। গতিকে প্ৰেম সম্বন্ধই লোকপ্ৰিয়তা আজি লাভ কৰিব। সহকৰ্মীৰ লগতে আপোনাৰ ওচৰ পাজৰৰ ব্যক্তিয়েও কৰ্মক্ষেত্ৰত আপোনাক আজি সহায় কৰিবলৈ আগবাঢ়ি যাব। গতিকে কৰ্মক্ষেত্ৰত সকলোৰে বিশ্বাসৰ পাত্ৰ আপুনি হৈ পৰিব। আজি কোনোবা আধ্যাত্মিক গুৰুতুল্য ব্যক্তি নতুবা জ্যেষ্ঠ ব্যক্তিৰ সহায় সহযোগিতা নতুবা উপদেশ প্ৰাপ্তিৰো সম্ভাৱনা আছে। জ্যেষ্ঠ ব্যক্তিৰ বিশেষ সহায় আজি নিশ্চয় লাভ কৰিব। আজি অৱশ্যে প্ৰেমত শুভ, বৈবাহিক সম্বন্ধৰ ফালৰ পৰাও দিনটো শুভ দেখা পোৱা গৈছে। মনৰ কথাবোৰ আনক ক'বলৈ আজি মন যাব। গতিকে এওঁলোকে মনত কথাবোৰ সাঁচি ৰাখিবলৈ অকণমান কঠিন হ'ব পাৰে। বিদ্যাত আজি নিজতকৈ সৰু ব্যক্তিৰ পৰাও কিবা নহয় কিবা কথা শিকিব আৰু জানিব পাৰিব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো চাই ল'ব পাৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি শাৰীৰিকভাৱে সুস্থ সবল অনুভৱ কৰিব। কাৰণ আজি স্বাস্থ্য পাতিত সবলতা আহিব আৰু মনোবল বৃদ্ধিৰো প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। অৱশ্যে পূৰ্বতে সঞ্চয় কৰা ধন আজি আপোনাৰ সৎ কামত আহিব। গতিকে যদি সঞ্চয় কৰি থৈ দিছিল আজি ভাল কামত খৰচ হ'ব। আজি শিশুৱেও আপোনাক কিবা নহয় কিবা কথা শিকাব। গতিকে নিজতকৈ সৰু ব্যক্তিৰ পৰাও আপুনি কিবা কথা শিকিব পাৰিব। সামূহিক কাম কাজত অংশগ্ৰহণৰ প্ৰবল সম্ভাৱনা আছে। গতিকে ঘৰতে থকাৰ বিপৰীতে এওঁলোকে ক'ৰবাত
সৰু সুৰা প্ৰগ্ৰেম নতুবা সামূহিক কামত অংশগ্ৰহণ কৰিব লাগিব। উৎসাহ উদ্দীপনা এওঁলোকৰ যথেষ্ট বাঢ়িব। লগতে প্ৰেম সম্বন্ধৰ ফালৰ পৰাও এওঁলোকক আজি খুব এক্টিভ থকা দেখা যাব। দিনটো ৰোমান্টিক ভাৱত পাৰ হ'ব। এই ৰাশিৰ ব্যক্তিসকলে আজি ঘৰৰ কিবা সমস্যাৰ কথা হয়তো আনৰ আগত শ্বেয়াৰ কৰিব বিচাৰিব পাৰে। হয়তো প্ৰিয় ব্যক্তিৰ সৈতে ঘৰৰ কথাবোৰ এওঁলোকে আলোচনা কৰিব বিচাৰিব পাৰে। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰত আজি বিবাহৰ আলোচনা চলিব। আজি কিবা কথাই অকণমান আৱেগিক কৰিও তুলিব পাৰে। বিশেষকৈ সন্ধিয়াৰ সময়ত কিবা কথাই আপোনাক মনত আৱেগিক কৰি তুলিব পাৰে। শিক্ষাত কিন্তু আজি অকণমান সন্ধিয়াৰ সময়খিনিত ধৈৰ্যৰ পৰিমাণ কমিব পাৰে। মাজে সময়ে এওঁলোকে কাম বনবোৰ খুব খৰতকীয়াকৈ আৰু কিছু সময় এওঁলোকে কাম বনবোৰ লাহে ধীৰে কৰা দেখা যাব। গতিকে প্ৰথম সময়ত অৱশ্যে ৰাতিপুৱাৰ ভাগত কাম বন কৰাৰ এক্টিভিটি এওঁলোকৰ খুব বেছি থাকিব। সন্ধিয়াৰ সময়ত অকণমান কম অৱশ্যে হ'ব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। আৰু একেবাৰে শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি নিজক সবল কৰি ৰখাৰ চেষ্টা কৰিব। কাৰণ নিজক যিমান সবল কৰি ৰাখিব সিমানে আপোনাৰ দিনটো খুব এক্টিভ ভাৱত পাৰ হ'ব। আজি দিনটোত অৱশ্যে আপোনাৰ লাভৰ পৰিমাণ যথেষ্ট আছে। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰাও আপোনাৰ বিভিন্ন ক্ষেত্ৰত লাভ হ'ব। পুৰণা ধন পুৰণা লাভৰ পৰিমাণো আজি দেখা পোৱা গৈছে। আজি জীৱনসংগীৰ ফালৰ পৰা মৰম চেনেহ লাভ কৰিব। জীৱনসংগী আপোনাক সকলো ক্ষেত্ৰত সহায়ো কৰিব। ঘৰৰ সমস্যাই অকণমান মাজে সময়ে আপোনাৰ মনত চঞ্চলতা আনিব পাৰে। অৱশ্যে সৰু সৰু কথাত এই ৰাশিৰ ব্যক্তিসকলে আজি বিশেষ গুৰুত্ব দিয়া দেখা যাব। যিকোনো সৰু সৰু কথাত গুৰুত্ব দি কাম বনবোৰ কৰা দেখা যাব। যদিও আপুনি ঘৰৰ পৰা ক'ৰবাত আঁতৰত যাবলগীয়া থাকে কিন্তু বৰ দীঘলীয়া ভ্ৰমণ কৰিবলৈ এওঁলোকৰ সিমান মন নাযাব। এই ৰাশিৰ ব্যক্তিসকলে আজি সহজ কাম বনবোৰ বাদ দি কিছু কঠিন কামতহে গুৰুত্ব দিয়া দেখা যাব। গতিকে সহজ কামবোৰ পিছলৈ এৰি থৈ এওঁলোকে কঠিন কামত অংশগ্ৰহণ কৰা দেখা যাব। পুৰণা বন্ধুক লগ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। নতুবা পুৰণা বন্ধুৰ সৈতে আজি আপোনাৰ যোগাযোগ হ'ব। আজি কিন্তু আপোনাৰ প্ৰিয়জনৰ মনত নকাৰাত্মক চিন্তাবোৰ নোহোৱা হ'ব। গতিকে বিগত দিনত যদি কাৰোবাৰ সৈতে মতভেদো প্ৰিয়জনৰ চলি আছিল আজি সেই মতভেদবোৰো দূৰ হ'ব। আজি একেলেঠিৰে কৰিবলগীয়া কাম কৰিবলৈ সিমান মন নাযাব। কাৰণ এই ৰাশিৰ ব্যক্তিসকলৰ আজি আজৰি লৈ জিৰণি লৈ লৈ কাম কৰিব এওঁলোকৰ মন যাব। একেলেঠিৰে কৰিবলগীয়া কামত সিমান এওঁলোকে গুৰুত্ব নিদিব। কিন্তু মাতৃয়ে আজি আপোনাক কিবা ভাল উপদেশ দিব পাৰে আৰু মাতৃৰ মৰম চেনেহে আপোনাক আজি ঘৰত বিশেষ যেন অনুভৱ কৰাব। কাৰণ অন্য ব্যক্তিৰ তুলনাত আজি মাতৃয়ে আপোনাক ঘৰত খুব মৰম চেনেহ কৰি দিনটো অতিবাহিত কৰিব। ইয়াৰ বাহিৰে শিক্ষাত আজি বৰ বিশেষ শুভ নহয়। কাৰণ পঢ়িব বহিলেই হয়তো বেলেগ কিবা কাম বেলেগ কিবা চিন্তাই আপোনাৰ পঢ়াৰ পৰা দূৰত্ব কিছু বঢ়াব পাৰে। বাকী কিন্তু সকলো দিশত শুভ। আজি এই ৰাশিৰ ব্যক্তিসকলে মনৰ ভাৱ আনৰ সৈতে প্ৰকাশ কৰি খুব ভাল পাব। গতিকে মনত কথাবোৰ ৰাখিব এওঁলোকে সিমান নোৱাৰিব। যিকোনো কথা সোনকালে এওঁলোকে আনক কোৱা দেখা যাব। ঘৰত যদি কোনোবা বয়সস্থ ব্যক্তি আছে সেই ব্যক্তিৰ আজি পুৰণা কিবা ভাল খবৰ হয়তো আপুনি শুনিব পাব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত
প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ